नमस्कार বাইদেউসকল राज्य निम्न प्राथमिक और उच्च प्राथमिक विद्यालयসমূहत कर्मरत मध्याह्न भोजन आँचनिर रंधनकर्मी सहायिकाসকলৰ दरमहा बृद्धि सन्दर्भत শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। बोले সাংবাদিকৰ সন্মুখতে আমি এইটো চেনেলটো পাই আমি বহুত সুখী হৈছোঁ। গতিকে আজি যাতে আমি যেনেকৈ পাইছোঁ তেনেকৈ যাতে গোটেই এই চেনেলৰ যোগেদি যাতে আমাৰ ৰান্ধনি কৰ্মচাৰীবিলাকে সকলোৱে যাতে জানে জাগি উঠে, সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে প্ৰচাৰখন ধুনীয়াকৈ চলাই যায়। গতিকে আমাৰ এনেকুৱা এটা দুৰ্ভাগ্য, আমি যিহেতু নেকি আজি ইমান দিনৰ পৰা ধৰি আমি কাম কাজ কৰি আহি আছোঁ, ল'ৰা ছোৱালী আমি পোহপালন দি আহি আছোঁ, ইমান আমাৰ নিজৰ ঘৰৰ কাম বন খতি কৰি আমি স্কুলৰ ল'ৰা ছোৱালী ধুনীয়াকৈ আমি ৰান্ধি বাঢ়ি খুৱাই আছোঁ। তাৰ ভিতৰতো আজিলৈকে আমাক দৰমহা পাতি বুলি কোৱা কথাটো আমাৰলৈকে উঠি অহা নাই। এটাই মানে অনুৰোধ মই চৰকাৰলৈকে কৈছোঁ, চৰকাৰে আমাক বাৰে বাৰে কৈয়ে থাকে যে আপোনালোকৰ দৰমহা বৃদ্ধিটো আমি কৰাই দিম, কিন্তু সেইদিনাখন আমাক ক'লে যে আপোনালোকৰ কাগজ এখন আমাৰ দিল্লীলৈকে পঠাই দিছোঁ, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ দৰমহা বাঢ়িব। কিন্তু আমি জুলাই মাহত আমি খবৰ ল'ব আহিলোঁ, অহাৰ পিছত ক'লে যে আপোনালোকৰ মই খবৰ ল'ব পৰা নাই, গতিকে এতিয়া মই খবৰ ল'লে খবৰ লোৱাৰ পিছতে ক'লে যে কাগজখন ঘূৰি আহিছে, ঘূৰি অহাৰ পিছত এতিয়া অসম চৰকাৰৰ হাতত আছে বুলি কৈছে। অসম চৰকাৰে কি কৰি আছে? আজি সিহঁতৰ ইমান গাফিলতি কৰি আছে নেকি? আমাৰ যে ৰান্ধনীবিলাকে আজি ইমান যুগ ধৰি যে আমি ৰান্ধনীবিলাকে কষ্ট কৰি আছোঁ, তাৰ চকুত দেখা নাই নেকি? আজি যে আমি ইমান দিনৰ পৰা আমাৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল হৈ আমি MA BA পাছ কৰি আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ কৰ্মস্থাপন ল'ব লগা হৈ গ'ল, তথাপিতো আমি কষ্ট কৰিয়ে আছোঁ। কিয়নো আমি এটা প্ৰাপ্য ধন আছে দেখি আমি কাম কৰিব লগা আছে, আমি কাম কৰি গৈ আছোঁ। কিন্তু তাৰ ভিতৰত যদি সিহঁতে যদি আমালৈকে অলপমান চকু মেলি নাচায় তেতিয়া কি হ'ব? সেই চৰকাৰখনে যে এটা সময়ত হেমন্ত বিশ্ব শৰ্মাৰে সেই কংগ্ৰেছ চৰকাৰ সময়তে তেখেতে এই আঁচনিটোৰ সময়ত তেখেতেও জড়িত আছিলে, কিন্তু আজি তাৰ সময়ত কিয় তেখেতে ল'বলগীয়া নহ'ল? মই তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ, হেমন্ত চৰকাৰক মই বহুত বেয়া পাইছোঁ। গতিকে এতিয়া আমি সেইমতেদি মই ভাবি গৈছোঁ যে আমাক এতিয়া সম্পূৰ্ণ হিচাপে আমাৰ দৰমহা বৃদ্ধি কৰি দিব লাগে আৰু আমাৰ ৰান্ধনি সন্থায়ো গোটেই প্ৰচাৰ কৰি দিলে ভাল হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলে মাহিলী 1500 টকাকৈ মাননি লাভ কৰিবলৈ সক্ষম হয়। আৰু ৰন্ধনকৰ্মী সহায়িকাসকলে এই যি 1500 টকা মাহিলী মাননি লাভ কৰে, সেই মাননিৰ 1000 টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে দিয়ে 500 টকা। যদিও ৰন্ধনকৰ্মী সহায়িকাসকলে এই সামান্যতম 1500 টকা মাহিলী মাননি লাভ কৰে, সেই মাননিও প্ৰতি মাহে ৰন্ধনকৰ্মী সহায়িকাসকলে লাভ কৰিবলৈ সক্ষম নহয়। তাৰ উপৰি ৰন্ধনকৰ্মী সহায়িকাসকলৰ এই 1500 টকাৰ যি মাননি আছে সেয়াও বছৰৰ 12 মাহৰ বাবে লাভ নকৰে, মাথো বছৰৰ 10 মাহৰ বাবেহে লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে আমাৰ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলে দীৰ্ঘদিন ধৰি আমাৰ অসম চৰকাৰকে হওক বা কেন্দ্ৰীয় চৰকাৰকে হওক দাবী জনাই আহিছে যে তেওঁলোকৰ যি মাননি আছে সেই মাননি 1500 টকাৰ পৰা বৃদ্ধি কৰি অতি কমেও 5000 টকালৈকে বৃদ্ধি কৰিব লাগে।